নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত তোমালোকৰ বাবে ক্লাছ 7ৰ অসমীয়া বিষয়ৰ ছেকেণ্ড ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমটো কুৱেশ্যন হৈছে জতুৱাৰ জত কবিতাটিৰ কবিজনাৰ নাম লিখি প্ৰথম 6 শাৰী মুখস্থ লিখা নেক্সট 2 নম্বৰ কুৱেশ্যনটো হৈছে অতি চমু উত্তৰ দিয়া ক জংকীয়ে পঢ়া বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ নাম কি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব বিনোদ ওৰাং প্ৰধান শিক্ষকগৰাকীৰ নাম আছিলে বিনোদ ওৰাং নেক্সট খ কবিৰ মতে কোনবোৰ লোকে বৰ ভয় খায় কবিৰ মতে অলপ ধতুৱা লোকবোৰে বৰ ভয় খায় নেক্সট কুৱেশ্যনটো নকুৱাৰ পৰিণাম নাটিকাখনিত সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে কোনটো গীত গাইছিল নকুৱাৰ পৰিণাম নাটিকাখনত সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে মাধৱদেৱ বিৰচিত তেজৰে কমলাৱতী বৰগীতটো গোৱা হৈছিল খ কুৱেশ্যনটো হৈছে নাচি থাকোঁতে কোন মূৰ্ছা গৈছিল নাচি থাকোঁতে শৈলবালা মূৰ্ছা গৈছিল কুৱেশ্যনটো হৈছে গগন চন্দ্ৰ অধিকাৰীৰ কোনখন গ্ৰন্থই নেশ্যনেল বুক ট্ৰাষ্ট বঁটা লাভ কৰিছে এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব ৰদালিয়ে ৰদ একোন দে এই গ্ৰন্থখনৰ বাবে গগন চন্দ্ৰ অধিকাৰীয়ে নেশ্যনেল বুক ট্ৰাষ্ট বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটো বুধবাৰে ছাত্ৰ ছাত্ৰীসকল কিয় বিদ্যালয়লৈ অহা নাছিল 3 নম্বৰ কুৱেশ্যনটো তোমালোকৰ চমু উত্তৰ দিব দিছে কুৱেশ্যনটো হৈছে সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল খটো হৈছে তোমালোকৰ সময়ৰ টিকনিডাল হেনো আগফালে উৰে এই বাক্যশাৰী কোনে আৰু কি প্ৰসংগত কৈছিল নেক্সট কুৱেশ্যনটো হৈছে উৰা বাতৰি কি ই সমাজত কেনেকৈ বিয়পে কুৱেশ্যনটো হৈছে জতুৱা ঠাঁচ মানে কি সেইটো লিখিব দিছে নেক্সট 4 নম্বৰ কুৱেশ্যনটো তোমালোকৰ তলৰ যোজনা ভাগিৰ অৰ্থ বুজাই লিখিব দিছে 3 মাৰ্ক আছে কুৱেশ্যনটোত আপদৰ মাত আকালৰ ভাত নাইবা গুৰুসকলক প্ৰিয় শ্ৰদ্ধা ভক্তি কৰিব লাগে সেইটো লিখিব দিছে এতিয়া 5 নম্বৰ কুৱেশ্যনটো আহো আমি এটা শব্দত প্ৰকাশ কৰিব দিছে যিকোনো তিনিটা প্ৰথমটো হৈছে যি পৰৰ অধীন তাক আমি পৰাধীন বুলি কওঁ নেক্সট খটো হৈছে তোমালোকৰ যি নিয়ম মতে খৰচ কৰে তাক আমি মিতব্যয়ী বুলি কওঁ নেক্সট গটো হৈছে তোমালোকৰ যি দুয়োটা চকুৰে নেদেখে তেওঁক আমি অন্ধ বুলি কওঁ আৰু যি এটা চকুৰে নেদেখে তেওঁক আমি কণা বুলি কওঁ নেক্সট খটো হৈছে তোমালোকৰ একে মাকৰ সন্তানটোৰ যদি আমি এটা শব্দত প্ৰকাশ কৰোঁ সেইটো হ'ব সহোদৰ নেক্সট শব্দৰ অৰ্থ লিখা 6 নম্বৰ কুৱেশ্যনটো প্ৰেক্ষাগৃহ শব্দটোৰ অৰ্থ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে হ'ব আখৰা গৃহ নেক্সট চোতালৰ শব্দটোৰ অৰ্থ হ'ব প্ৰাংগণ নাতি দূৰত শব্দটোৰ অৰ্থ হ'ব অলপ দূৰত নেক্সট বিপৰীত শব্দ লিখা 7 নম্বৰ কুৱেশ্যনটো যিকোনো দুটা লিখিব দিছে স্থায়ী শব্দটোৰ বিপৰীত শব্দ হ'ব অস্থায়ী অপকাৰ শব্দটোৰ বিপৰীত শব্দ হ'ব উপকাৰ উপস্থিত শব্দটোৰ বিপৰীত শব্দ হ'ব অনুপস্থিত নেক্সট 8 নম্বৰ কুৱেশ্যনটো তোমালোকৰ অনি প্ৰত্যয় যোগ কৰি তলৰ শব্দকেইটা নতুনকৈ লিখা যিকোনো দুটা লিখিব দিছে প্ৰথমটো হৈছে ধান ধানটোত অনি প্ৰত্যয় যোগ কৰি লিখিলে কি হ'ব ধান যোগ অনি সমান কি হ'ব ধাননি গতিকে ধানৰ লগত যদি আমি অনি প্ৰত্যয় যোগ কৰোঁ তেতিয়াহ'লে ধাননি শব্দটো সৃষ্টি হ'ব নেক্সট যদি আমি ফুলৰ লগত অনি শব্দটো যোগ কৰোঁ অনি প্ৰত্যয় যোগ কৰোঁ তেতিয়া কি হ'ব ফুলনি হ'ব ফুলনি নেক্সট কাঠৰ লগত যদি আমি অনি প্ৰত্যয় যোগ কৰোঁ তেতিয়াহ'লে কাঠনি হ'ব কাঠৰ লগত যদি অনি প্ৰত্যয় যোগ কৰোঁ তেতিয়া হ'ব কাঠনি
গাঁথনি হৈছে। এতিয়া 9 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বাক্য ৰচনা কৰিব দিছে যিকোনো তিনিটা আলাসৰ লাড়ু। আলাসৰ লাড়ু মানে আমি সকলোৱে জানো অতি মৰমৰ। এইটো যদি আমি বাক্য ৰচনা কৰোঁ তেতিয়াহ'লে হ'ব মাক বাপেকৰ বাবে তেওঁৰ সন্তান সদায়ে আলাসৰ লাড়ু। তাৰপিছত আৰু এটা দিছে হাতলৰ। হাতলৰ মানে হৈছে চোৰ স্বভাৱৰ। তোমালোকে এনেকৈ লিখিব পাৰা যে ৰেল ষ্টেচন আদিত হাতলৰ স্বভাৱৰ যথেষ্ট মানুহ থাকে। নেক্সট তোমালোকৰ নামজ্বলা আছে। নামজ্বলা মানে হৈছে বিখ্যাত। তাৰ নামজ্বলা শব্দটোৰ যদি আমি বাক্য ৰচনা কৰোঁ তেতিয়াহ'লে হ'ব জুবিন গাৰ্গ এজন নামজ্বলা শিল্পী আছিল হ'ব। ঠিক আছে। নেক্সট 10 নম্বৰ কুৱেশ্যন। 10 নম্বৰ কুৱেশ্যনটো তোমালোকৰ তলৰ শব্দবোৰৰ লগত খাপ খোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয় চিনাক্ত কৰি খালী ঠাই পূৰণ কৰিব দিছে। মহিলাৰ লগত তোমালোকৰ হ'ব মহিলাগৰাকী। কিতাপৰ লগত হ'ব তোমালোকৰ কিতাপখন। পাণৰ লগত হ'ব পাণখিলা। বাঁহৰ লগত হ'ব বাঁহডাল। ঠিক আছে। নেক্সট তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখাব দিছে। মাকেটো যদি আমি ভাঙি দেখাওঁ তেতিয়াহ'লে হ'ব মাক যোগ মাকে। ঠিক আছে। নেক্সট আইতাৰাটো যদি ভাঙি দেখাওঁ তেতিয়াহ'লে হ'ব আইতা যোগ ৰা যোগ ই আইতাৰাই। নেক্সট ভায়েৰ আছে। ভায়েৰটো যদি আমি ভাঙি দেখাওঁ তেতিয়াহ'লে হ'ব ভাই যোগ ভায়েৰ। নেক্সট দেউতাৰেটো যদি আমি ভাঙি দেখাওঁ তেতিয়াহ'লে হ'ব দেউতা যোগ এৰে। অ'কে। নেক্সট 12 নম্বৰ কুৱেশ্যনটো তোমালোকৰ শ্ৰুতিলিপি আৰু পাঠ পঢ়া দিছে। আজিলৈ ইমানে। ধন্যবাদ।